ইফালে দেৰগাঁও ট্ৰাক আৰু ডাম্পাৰ সন্থাৰ ক্ষোভ প্ৰকাশ চৰকাৰী বিভিন্ন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ট্ৰাক আৰু ডাম্পাৰ সন্থাৰ বাহনসমূহৰ সঠিক নথিপত্ৰ থকা স্বত্তেও হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া অভিযোগ উত্থাপন হৈছে সন্থাৰ সভাপতি আৰু সম্পাদকৰ বন বিভাগ আৰক্ষী বিভাগ প্ৰশাসনিক নাইবা পৰিবহণ বিভাগৰ হাৰাশাস্তিৰ ফলত বন্ধ ৰাখিবলগীয়া হয় ট্ৰাক ডাম্পাৰসমূহ বাহনৰ সঠিক নথিপত্ৰ মজুত থকাৰ পিছতো জৰিমনা বিহাৰ অভিযোগ সন্থাটোৰ বিশেষকৈ দেৰগাঁৱৰ বন বিভাগৰ বিষয়াসকলে কোনো নীতি নিয়ম নমনাৰ অভিযোগ অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন সন্থাৰ লোকসকলৰ দেৰগাঁও বন বিভাগৰ বিট অফিচাৰৰ নেতৃত্বত ধন সংগ্ৰহৰ অভিযোগ বাহনৰ গৰাকীসকল অতিষ্ঠ হৈ সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি বিভাগটোৰ বিৰুদ্ধে অভিযোগ দাঙি ধৰে আসলে বিভিন্ন সময়ত আমাৰ দেৰগাঁও ট্ৰাক জেচিবি আৰু ট্ৰেক্টৰ মালিক সন্থাই আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ সমস্যাবিলাকৰ ভিতৰত ধৰি লওক এনেকুৱা কিছুমান সমস্যা আছে যিবিলাক সমস্যা আলোচনা নহ'লে আচলতে সমাধান নহয় আৰু এই কথাবিলাক এজন মানুহে একক ব্যক্তিয়ে এই সমস্যা সমাধান কৰিব নোৱাৰে যাৰ কাৰণে যৌথ প্ৰচেষ্টাত আচলতে এই সমস্যাবিলাক সমাধান হ'ব বুলি আমি বিবেচনা কৰিছোঁ যে আমাৰ ট্ৰাকৰ জৰিয়তে আমাৰ জেচিবিৰ জৰিয়তে বা আমাৰ ট্ৰেক্টৰৰ জৰিয়তে কাৰো কোনো ধৰণৰ অশান্তি নহওক আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰক কিন্তু আমি কোনোবা সময়ত দেখিছোঁ যে কোনোবা সময়ত প্ৰশাসনে আমাক যথেষ্ট আমনি কৰে বন বিভাগে যথেষ্ট আমাক আমনি কৰে বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে পৰিবহণ বিভাগে যথেষ্ট আমনি কৰে সকলো কাগজ পত্ৰ থকাৰ পিছতো আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এই কথাবিলাক আচলতে অকলে একক ব্যক্তিভাৱে ক'লে কথাটো আচলতে অলপ ময়মতালি কৰাৰ নিচিনা হয় সেই ভাবিছোঁ আমি যদি ইউনাইটেডলি গোটেই মানুহখিনি আমি একত্ৰিত হৈ যে কথাখিনি কওঁ একেখন মুখে যে সকলোৱে কথাখিনি একমত হ'ব তেতিয়া নিশ্চয় তেওঁলোকে বুজিবলৈ চেষ্টা হ'ব সুবিধা হ'ব আৰু আমি ভাবোঁ যে আমি কাকো আচলতে কোনো ধৰণৰ অশান্তি কৰিব নোখোজোঁ আমিও মানুহ আমাৰো জীয়াই থকাৰ অধিকাৰ আছে গতিকে যিবিলাক মানুহে দেখিছে সকলো শিক্ষিত ল'ৰা ইয়াত অশিক্ষিত ল'ৰা এজনো নাই সকলোৱে নিজৰ নিজৰ এটা শিক্ষক এটা অৰ্হতা আছিল যিটো অৰ্হতা নিশ্চয় এটা চাকৰি ব্যৱস্থা কৰিব